চাওক বদৰুদ্দিন আজমল যেতিয়া প্ৰথমে ইয়াতে আহে 2005-ৰ লাষ্টতে আৰু 2006-ৰ ফাৰ্ষ্টতে তেখেতে বক্তব্যত কৈছিল আপনারা নেতা আপনারা শুনবেন হাইলি কোয়ালিফাইড হক পরায়ণ ন্যায় পরায়ণ ক্যান্ডিডেট আপনারা শুনবেন আমরা এখানে এমপি হইতে এমএলএ হইতে আসি নাই মন্ত্রী হইতে আসি নাই মানুহৰ একমাত্ৰ বঞ্চনাৰ পৰা উদ্ধাৰ কৰিবলৈ এই মানুহখিনি আহিছিল বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু পিছত দেখা গ'ল বদৰুদ্দিন তো আহিল প্ৰথম মানে বিধায়কৰ মানে নিৰ্বাচনত নামিল আকৌ এমপিত আহিল পিছত নিজৰ সন্তানক লৰাক লৈ আহিল আব্দুর রহমানক নিজৰ ভাগ দিলে তাৰমানে পৰিয়ালতান্ত্ৰিক ৰাজনীতি পৰিয়াল কেন্দ্রিক রাজনীতিটা আরম্ভ করেছিল তো প্রতিশ্রুতি রাজনৈতিক লিডারে যেটা পার্টির পরা দলর পরা যেতে কোনো প্রার্থী আহে সেই দলর হে ভিত্ত কিন্তু ভোটার নাগরিকর কারণে আহে এনেকুৱা প্রমাণ কাছিতে খুব কম কিন্তু নাগরিকর ফালৰ পৰা আসলতে ক্যান্ডিডেট বা প্রার্থী হব লাগে সিলেকশন বাছুনি ভোটার নাগরিকর ফালৰ পৰা কিন্তু সদায় উল্টা ফালে নিজৰ ন্যস্ত স্বার্থ সিদ্ধিৰ বাবে ক্যান্ডিডেট হৈ আহি ক'ত আহিলে জিকা যাব তাতে আহি এওঁলোকে নিৰ্বাচন খেলে বদৰুদ্দিন কিয় তাৰ নিজৰ ঠাইতে এমপি ইলেকশন নেখেলে ৰকিবুল কিয় তাত নেখেলে ইভেন মইনুল হক চৌধুৰী 1971 আহি এই ধুবুৰী সমষ্টিত এমপি সমষ্টিত প্ৰতিশ্ৰুতি দিছিল যে চট ফ্যাক্টরি সিগারেট ফ্যাক্টরি চেনির কল মেডিকেল কলেজ ইঞ্জিনিয়ারিং ইত্যাদি ইত্যাদি তার পিছতো দেখা গৈছে তেনেকৈ কৈ পেলাই এই সহজ সৰল মানুহখিনিৰ ভোট ক্ষমতাখিনিক লৈ এই মনোলক চৌধুৰী গুচি গ'ল আৰু দ্বিতীয়বাৰ মোৰ দৃষ্টিত পৰা নাই ইয়াত মনোলক চৌধুৰী আহিছিল বুলি কিন্তু মই তেতিয়া একেবাৰে সৰু কিন্তু মনোহৰ চৌধুৰী সেই ধুবুৰী এমপি সমষ্টিৰ ভোটখিনি লৈ গৈ তেখেতে ইণ্ডাষ্ট্ৰিয়েল মিনিষ্টাৰ হৈছিল তো মনোহৰ চৌধুৰী বৰাকভেলীৰ পৰা এই ধুবুৰীৰ বৰগুত্ৰভেলীৰ চৰত আহি বিধ্বস্ত মানুহৰ মাজত আহি সহজ সৰল অন্ধ মানুহৰ ওচৰত আহি নিশ্চয় ঠগাই গৈছিল বুলি প্ৰমাণ হৈছে তো গতিকে যোনেই বাহিৰৰ পৰা আহে এবাৰ আহিল আমাৰ গোলাম ওসমানী বৰপেটাৰ পৰা এমপি ইলেকশন খেললে কি কংগ্ৰেছত আছিল তাৰ পৰা কংগ্ৰেছৰ পৰা আহি পেলাই একেবাৰে ইয়ামক খুলি দিলে সংখ্যালঘু মৰ্চা খুলি দি 9 দিনত 70টা এমএলএ এমপি নিজেও এমপি হৈ গ'ল কিন্তু গৈ আকৌ ক'ত নামিল সেই ঘূৰি আকৌ তাতে গ'ল ক'ত গ'ল কংগ্ৰেছতে গৈছে ইয়ামক হে গতি একমাত্ৰ দেখা গৈছে বাহিৰৰ পৰা এই চালানি মাছ বিলাক মই চালানি মাছে ক'ব বিচাৰিছো কিয় চালানি মাছ ক'ব বিচাৰিছো বদৰুদ্দিন যদি ৰকিবুলক এনেকৈ ক'ব পাৰে কি তাজা বকৰা আৰু বদৰুদ্দিন নিজেই বুঢ়া বাঘ বুলি নিজৰ পৰিচয় দিছে একেবাৰে লণ্ডনত গৈ দাঁত ঠিকঠাক কৰি লৈ আহি মানে চবাই খাব এনেকুৱা হিংস্ৰ মানে মন্তব্যবিলাকে প্ৰমাণ কৰে যে এওঁলোক বা বদৰুদ্দিনৰ নিচিনা মানুহ এজন এমপিৰ লেভেলত আছে এইটো মোৰ বিবেচনাত নাহে গতিকে মই ক'ব বিচাৰিছো মই চালানি মাছ আৰু ব্ৰইলাৰ মুৰ্গী বুলিও ক'ব পাৰে এওঁলোকক গতিকে এওঁলোকে আহিছে কিয় এওঁলোকে আহিছে একমাত্ৰ নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কাৰণে মই আমাৰ এই ধুবুৰী 2 নং ধুবুৰী সংসদীয় সমষ্টিৰ সহজ সৰল শিক্ষিত নিজৰ অধিকাৰ বুজা মানুহসকলক মই আহ্বান কৰিছো তোমালোকৰ প্ৰাৰ্থী সিলেকশন কৰা নিজকে সজাই তুলিবলৈ প্ৰয়োজন এজৰ প্ৰিয় হাসপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এজৰ মন পছন্দৰ হাসপাৰৰ বাবে চিন্তা কিহৰ হাসপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ
আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11